নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আটেক আছাম জি9 চেনেললৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লাগিছে যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 882টা পদ মুকলি কৰা আছে আৰু ইয়াতে আপোনালোকৰ ডিগ্ৰী পাছ কৰাৰ কাৰণে আবেদন কৰিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণটো গম পাই যাব। ভিডিঅ' স্কিপ নকৰি শেষলৈ চাই দিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপোনালোকে ইয়াত আহি যাব। নেম অফ পষ্ট দেখুৱাইছে আপুনি কমিউনিটি হেল্থ অফিচাৰ CHO। তো নেম অফ পষ্ট হৈছে 882টা পষ্ট ইয়াতে মুকলি কৰা হৈছে। কেটেগৰী ৱাইজ কিন্তু ভেকেঞ্চিও মুকলি কৰা হৈছে। ইয়াত দেখা পাইছে আপুনি OBC MOBC 0টা, STP 36টা, STH 103টা, SC 90টা, T-Tribus 109টা আৰু UR কাৰণে 554টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াৰে অৰ্গেনাইজেশ্যন নেম হৈছে দেখা হৈছে নেশ্যনেল হেল্থ মিছন আছাম। ইয়াৰ যদি আপুনি চেলাৰীসমূহ চাই দেখা হৈছে 27,500 টকাৰ পৰা কিন্তু আপোনালোকে আপোনাৰ চেলাৰীসমূহ লাভ কৰিব। আপোনালোকে যদি এজ লিমিটটো চাই ইয়াত দেখুৱাইছে আপোনালোকৰ বয়স কিন্তু 40 বছৰতকৈ কম হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি দেখুৱাইছে কেটেগৰী ৱাইজ কিন্তু এজ ৰিলেক্সত পাব। SC SC 5 বছৰ, OBC MOBC 3 বছৰ, PWB 10 বছৰ এছ ৰিলেক্সত পাব। আবেদন কৰাৰ কাৰণে আপুনি কি কৰিব, এইখন পেজত স্ক্ৰল কৰি তলত আহি যাব। ইয়াতে আপোনাৰ দেখা পাইছে ক্লিক হিয়াৰ অপশ্যন পাব। ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্ম। তো ক্লিক হিয়াৰ আপুনি কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াতে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত দেখুৱাইছে পোষ্ট এপ্লাইড ফৰ, আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব এইটো কমিউনিটি হেল্থ অফিচাৰ। ফাৰ্ষ্ট নেম আপোনালোকৰ, তাৰপিছত আপোনাৰ মিডল নেম, লাষ্ট নেম আপুনি দি দিব, ডেট অফ বাৰ্থ দি দিব। আপোনালোকৰ যিকেইটা বস্তু ইয়াতে খোজে আপোনালোকৰ, তো আপুনি ফিল কৰিব লাগিব। ফিল কৰি কি কৰিব, আপোনালোকে ৰেজিষ্টাৰ কৰি দিব। ৰেজিষ্টাৰ কৰাৰ পিছত কিন্তু আপোনালোকৰ এটা ফৰ্ম আহিব। ফৰ্মটো ফিল আপ কৰি কিন্তু আপোনালোকৰ আবেদনসমূহ হৈ যাব। তো এনেদৰে কিন্তু আপোনালোকৰ এই এপ্লাইসমূহ কৰিব পাৰিব। তো অতি সোনকালে আপোনালোকে আবেদনসমূহ কৰি ল'ব। ভিডিঅ'টো ভাল লাইক কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।